হেল্ল' এভৰিৱান, আপোনালোকৰ অৰুণোদয় 3.0 আঁচনি আবেদনৰ বাবে LPG গেছ কানেকশ্যন আইডিটোৰ প্ৰয়োজন হৈ আছে। আৰু আপোনালোকে ভাবি আছে যে আপোনালোকৰ LPG গেছ কানেকশ্যন আইডিটো কেনেকৈ পাব। আজি মই এই ভিডিঅ'টোত দেখুৱাম যে আপোনালোকে কেনেকৈ ঘৰতে বহি থাকি আপোনালোকৰ LPG গেছ কানেকশ্যন আইডিটো উলিয়াই ল'ব পাৰিব। যিসকলৰ HP গেছ কানেকশ্যন আছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত মই দেখুৱাম যে কেনেকৈ HP গেছ কানেকশ্যনৰ আইডিটো উলিয়াব পাৰি। আপোনালোকে চিম্পলি গুগল বা ক্ৰম অপেন কৰি ল'ব আৰু চাৰ্চ কৰিব মাই HP গেছ। মাই HP গেছ চাৰ্চ কৰিলে আপোনালোকৰ সন্মুখত যিটো ফাৰ্ষ্ট ছাইট আহিব, আপোনালোকে সেই ছাইটটো অপেন কৰিব। ছাইটটো অপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। আৰু ইয়াত তললৈ স্ক্ৰল কৰিলে আপোনালোকে পাব যে ফাইণ্ড ইয়ৰ 17 ডিজিট LPG ID। ইয়াত ক্লিক কৰিলে ছাৰ্ভাৰ আনএভেইলেবল আহি আছে। তো আপোনালোকক মই দেখুৱাম যে আপোনালোকে কেনেকৈ আপোনালোকৰ LPG কানেকশ্যন আইডিটো উলিয়াই ল'ব। ইয়াত চাইন আপ আৰু নিউ ইউজাৰৰ অপশ্যন আছে। আপোনালোকে নিউ ইউজাৰ বটনটোত ক্লিক কৰিব। নিউ ইউজাৰ বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা নতুন ইণ্টাৰফেচ অপেন হ'ব। আপোনালোকে ইয়াত কুইক চাৰ্জ আৰু নৰ্মেল চাৰ্জ অপশ্যনটো দেখা পাই আছে। কুইক চাৰ্জৰ বাবে আপোনালোকৰ LPG আইডিটো লাগিব, যিটো আপোনালোকৰ ওচৰত নাই। গতিকে আপোনালোকে নৰ্মেল চাৰ্জত যাব। নৰ্মেল চাৰ্জত গৈ আপোনালোকে চিলেক্ট এ ষ্টেটত গৈ আছাম চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট হোৱাৰ পিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টৰ অপশ্যনত গৈ চিলেক্ট এ ডিষ্ট্ৰিক্টত গৈ আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ য'ত গেছ পায় এই ডিষ্ট্ৰিবিউটৰটো চিলেক্ট কৰি ল'ব। চিলেক্ট এ ডিষ্ট্ৰিবিউটৰত গৈ আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিবিউটৰটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিবিউটৰ চিলেক্ট কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে যে কনজিউমাৰ নাম্বাৰ। ইয়াত আপোনালোকৰ LPG গেছ কাৰ্ডখনত এটা 6 ডিজিটৰ কনজিউমাৰ নাম্বাৰ আছে। আপোনালোকে সেই কনজিউমাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দেখিছে। ইয়াত আপোনালোকৰ গেছ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত কেপচা কোড ফিল কৰিব লাগিব। ইয়াত বক্সত থকা কেপচা কোডটো ফিল কৰি ল'ব। কেপচা কোডটো ফিল কৰাৰ পিছত আপোনালোকে প্ৰচিড বটনত ক্লিক কৰিব। প্ৰচিড বটনত ইয়াত দেখিবলৈ ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে যে টেক্সট এণ্টাৰ ডাজ নট মেচ উইথ ইমেজ। মোৰ কেপচা কোডটো ভুল হৈছে, তো হোৱা নাই। আপোনালোকে কেপচা কোডটো ভুলকৈ ফিল নকৰিব। মই ৰি এণ্টাৰ কৰিছোঁ কেপচা কোডটো। কেপচা কোডটো ফিল কৰাৰ পিছত প্ৰচিড বটনত ক্লিক কৰিব। ইয়াত দেখিবলৈ পাইছে যে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হয় তাত এটা OTP যাব। আপোনালোকে চিম্পলি OTPটো এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা নতুন ইণ্টাৰফেচ খোল খাইছে। ইয়াত আপোনালোকে আপোনালোকৰ ভেলিড ইমেইল ID এটা দি দিব। ভেলিড ইমেইল ID এটা দিব। তাৰপিছত ইয়াত আপোনালোকে পাছপৰ্ট এটা দিব লাগিব। পাছপৰ্টটোত আপাৰ কেছ, লোৱাৰ কেছ, স্পেচিয়েল কেৰেক্টাৰ আৰু ডিজিট থাকিব লাগিব। তো আপোনালোকে এটা ষ্ট্ৰং পাছপৰ্ট দি ল'ব। নিউ পাছপৰ্টটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে কনফাৰ্ম পাছপৰ্টটো ৰি এণ্টাৰ কৰিব। কনফাৰ্ম পাছপৰ্টটো এণ্টাৰ কৰা হোৱাৰ পিছত ছাবমিট বটনত আপোনালোকে ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে ইয়ৰ একাউণ্ট হেজ বিন ক্ৰিয়েটেড। একাউণ্টটো এক্টিভ কৰিবৰ কাৰণে আপোনালোকে যিটো ইমেইল ID দিছিলে সেই ইমেইল IDটোত এটা মেইল যাব। আপোনালোকে চিম্পলি মেইলটো অপেন কৰি ল'ব। আপোনালোকে জিমেইলত গৈ আপোনালোকৰ যিটো ইমেইল ID হয় সেই ইমেইল IDটোত আপোনালোকে চেক কৰিব যাতে HPৰ মেইল আহিছে নেকি। ইয়াত মেইল অহা নাই, তো মই ৰিফ্ৰেছ কৰি দিছোঁ। ইয়াত দেখিবলৈ পাইছে যে HP গেছৰ ফালৰ পৰা এটা ইমেইল এটা আহিছে। আপোনালোকে ইমেইলটো অপেন কৰিব আৰু ইয়াত এটা লিংক আছে। আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। এই লিংকটো ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো একাউণ্ট আপোনালোকে বনাইছিলে সেই একাউণ্টটো এক্টিভ হৈ যাব। ইয়াত দেখিছে যে ইয়ৰ একাউণ্ট হেজ বিন ছাকচেছফুলি এক্টিভেট, প্লিজ ক্লিক হিয়াৰ টু লগ ইন। আপোনালোকে ক্লিক হিয়াৰত লগ ইন কৰিবৰ কাৰণে ক্লিক কৰি দিব। আপোনালোকে ইয়াত যিটো ইমেইল ID দিছিলে সেই ইমেইল IDটো বা ফোন নাম্বাৰটো দিব। ফোন নাম্বাৰটো দি আপোনালোকে ইয়াত কেপচা কোডটো ফিল কৰিব। কেপচা কোডটো ফিল কৰাৰ পিছত আপোনালোকে লগ ইন বটনত ক্লিক কৰিব। লগ ইন বটনত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ পাছপৰ্টটো এণ্টাৰ কৰিব আৰু লগ ইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপোনালোকে চিম্পলি OK বটনটোত ক্লিক কৰি দিব। OK বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাইছে আৰু ইয়াত আপোনাৰ আটাইখিনি ডিটেইলছ আছে। আৰু ইয়াত আপোনালোকে ওপৰতে এটা দেখিবলৈ পাইছে যে LPG ID বুলি 17 ডিজিটৰ এটা নাম্বাৰ আছে।
আৰু এইটোৱে হৈছে আপোনালোকৰ LPG গেছ কানেকশ্যনৰ আই ডি।